নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল ইনফৰ্ম হ'বৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক ভালে আছে PM-শ্ৰী স্কুল অৰ্থাৎ প্ৰধানমন্ত্ৰী ৰাইজিং স্কুলছ ফৰ ইণ্ডিয়া PM-শ্ৰী বিদ্যালয়বিলাকলৈ 1 লাখ টকা অনুদান আগবঢ়াইছে মিউজিকেল যি ইনষ্ট্ৰুমেণ্ট ক্ৰয় কৰাৰ কাৰণে আৰু সেই সন্দৰ্ভতে এখন বিশেষ জিলাৰ কাৰণে এখন গুৰুত্বপূৰ্ণ পত্ৰ আহিছে আৰু সেই পত্ৰখনৰ আলমত আপোনালোকক কিছু কথা অৱগত কৰাবলৈ চেষ্টা কৰিম যিহেতু এখন বিদ্যালয়ৰ কাৰণে এই নিৰ্দেশনা আহিছে গতিকে অনাগত দিনত হয়তো আপুনি বা আপোনাৰ বিদ্যালয়খন যদি PM-শ্ৰী বিদ্যালয় হয় তেতিয়াহ'লে আপোনালোকে এই অনুদান লাভ কৰিব বা ইতিমধ্যে লাভ কৰিছে গতিকে বিশেষ যি এক্টিভিটি কৰিবলৈ বুলি কোৱা হৈছে সেই সম্পৰ্কে আচলতে পত্ৰখনৰ আলমত আপোনালোকক কথাখিনি অৱগত কৰাবলৈ চেষ্টা কৰিম এইখনে সেইখন পত্ৰ সেই বিশেষ জিলাখনৰ কাৰণে অহা আৰু এই পত্ৰখনত এটা কথা উল্লেখ কৰিছে যে হেড অফ দ্য ইনষ্টিটিউচনছ অল PM-শ্ৰী স্কুল অৰ্থাৎ সেই নিৰ্দিষ্ট জিলাখনৰ বিদ্যালয় প্ৰধানসকললৈকে যিবিলাক PM-শ্ৰী স্কুল আছে তেওঁলোকলৈ আচলতে এই পত্ৰখন প্ৰেৰণ কৰিছে আৰু ছাবজেক্টত উল্লেখ কৰি লিখিছে ফৰ্মেশ্যন অফ অৰ্কেষ্ট্ৰা বেণ্ড এণ্ড ছাবমিশ্যন অফ মিউজিকেল প্ৰগ্ৰেম ভিডিঅ' অৰ্থাৎ এটা অৰ্কেষ্ট্ৰা ব্ৰেণ্ড গঠন কৰিবলৈ বুলি কোৱা হৈছে আৰু মিউজিকেল যি প্ৰগ্ৰেম সেই প্ৰগ্ৰেমৰ ভিডিঅ' ছাবমিশ্যনৰ কাৰণে বুলি ইয়াত উল্লেখ কৰিছে তাৰ পৰৱৰ্তী অংশত যদি ক'বলৈ যোৱা হ'ব এই অংশখিনিত উল্লেখ কৰিছে যে মই অসমীয়াতে গোটেই কথাখিনি আচলতে ক'বলৈ চেষ্টা কৰিম যে PM-শ্ৰী যিবিলাক বিদ্যালয় আচলতে PM-শ্ৰী বিদ্যালয়বিলাকে এটা বিশেষ অনুদান লাভ কৰিছে মিউজিকেল বস্তু ক্ৰয় কৰাৰ শিতানত যিহেতুকে এই শিতানত বিদ্যালয় অনুদান লাভ কৰিছে গতিকে PM-শ্ৰী বিদ্যালয়বিলাকত এটা অৰ্কেষ্ট্ৰা ব্ৰেণ্ড গঠন কৰিবলৈ বুলি কোৱা হৈছে আৰু এটা মিউজিকেল আচলতে প্ৰগ্ৰেম অনুষ্ঠিত কৰিবলৈ বুলি কোৱা হৈছে যাৰ জৰিয়তে আচলতে ছাত্ৰ ছাত্ৰীসকলক মিউজিকেল যি এডুকেশ্যন অৰ্থাৎ মিউজিক শিক্ষাৰ প্ৰতি আগ্ৰহী কৰি তুলিব এনহেন্স কালচাৰেল এক্সপ্ৰেছন এণ্ড প্ৰমোট এৰিষ্টিক ডেভেলপমেণ্ট অফ এমং ষ্টুডেণ্টছ বুলি উল্লেখ কৰিছে মুঠৰ ওপৰত ছাত্ৰ ছাত্ৰীসকলক মিউজিকেল যি এডুকেশ্যন বা শিক্ষা প্ৰতি আগ্ৰহী কৰাৰ উদ্দেশ্য আগত ৰাখি বা যি কালচাৰেল যি এক্সপ্ৰেছন অৰ্থাৎ সাংস্কৃতিক যিটো দিশ সেই দিশটোৰ উৎকৰ্ষ সাধনৰ উদ্দেশ্য আগত ৰাখি এই কাম কৰিবলৈ বুলি নিৰ্দেশনা প্ৰদান কৰিছে তাৰ পৰৱৰ্তী অংশখিনিত উল্লেখ কৰিছে যে সংগীতৰ যি কাৰ্যসূচী সেই কাৰ্যসূচী সম্পূৰ্ণ হোৱাৰ পাছত বিদ্যালয়সমূহক অনুৰোধ জনোৱা হৈছে যে অধিক ফলপ্ৰসূতাৰ কাৰণে আচলতে নথিপত্ৰৰ জৰিয়তে অনুষ্ঠানটোৰ যিবিলাক ধৰক ভিডিঅ' বা ৰেকৰ্ডিং সেই ৰেকৰ্ডিং বা ভিডিঅ'বিলাক বিভাগলৈ প্ৰেৰণ কৰিবলৈ বুলি নিৰ্দেশনা প্ৰদান কৰিছে ধৰ ওপৰত যিবিলাক PM-শ্ৰী স্কুল যদি আপোনাৰ বিদ্যালয়খন PM-শ্ৰীৰ আওতাত পৰিছে তেতিয়াহ'লে আপোনালোকে এই নিৰ্দিষ্ট কাম কৰিব লাগিব অৰ্থাৎ বিদ্যালয়ত এটা অৰ্কেষ্ট্ৰা ব্ৰেণ্ড গঠন কৰিব লাগিব ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ এক্টিভিটিজ কৰিব লাগিব আচলতে ছাত্ৰ ছাত্ৰীসকলক লৈ আৰু তাৰ ভিজুৱেল আৰু অডিঅ' যিবিলাক ক্লিপিং সেই ক্লিপিংবিলাক জিলালৈ প্ৰেৰণ কৰিব লাগিব এইটো আছিল নিৰ্দেশনাৰ কথাখিনি থোৰতে মই আপোনালোকক ক'বলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব আৰু যদি সম্ভৱ হয় ভিডিঅ'টি আগলৈকে শ্বেয়াৰ কৰিব বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটি বিষয়বস্তু লৈ মই পুনৰবাৰ আপোনালোকৰ কাষলৈকে আহিম চাই থাকিব ইনফৰ্ম হাব সকলো ভালে থাকিব নমস্কাৰ টেক কেয়াৰ